বহুত বেয়া লাগিব মানে ৰোগটো যিটো মানে জৰি বুলি কওঁ আমি মানে সেইটো আৰু দেখা নাপাম মানে বহুত ইম'চনেল মুমেণ্ট একেবাৰে আৰু লগতে মানে বহুত ভালো লাগিছে মানে 2023 মানে কেনেকৈ আমি হাৰিলোঁ বহুত বেয়া লাগিছিল ফেন্সৰ মানে বহুত ইম'চনেল হৈ গৈছিল কিন্তু এইবাৰ ইহঁতৰ লাষ্ট ৱৰ্ল্ড কাপ T20 ৱৰ্ল্ড কাপ সেইটো মানে জিতি মানে এতিয়া ৰিটায়াৰ হৈ গ'ল বহুত ভাল লাগিছে আৰু হাৰ্দিক পাণ্ডিয়া সেইটো মানে আমি বহুত ট্ৰল কৰিছোঁ মানে যেতিয়া এই মুম্বাই ইণ্ডিয়ানছত বেয়া খেলিছে মানে সেইটো মানে মেনেজমেণ্টৰ কিবা এটা ডিচিশ্যনৰ কাৰণে মানে সেই প্লেয়াৰটোক ইমান ট্ৰল কৰিছে সেইটোৰ কাৰণে বহুত বেয়া লাগিছে কিন্তু লগতে হাৰ্দিক পাণ্ডিয়া আগৰ পৰাই বহুত ইম্পৰ্টেণ্ট মেটছত মানে বহুত ভাল খেলে এইবাৰো বহুত ভাল খেলিছে মানে ক্লাছনৰ উইকেটটো যেতিয়া ল'লে সেইটোৱে মানে মেটছৰ টাৰ্ণিং পইণ্ট হৈ গ'ল লাষ্টত বহুত ভাল লাগিছে আৰু অভিয়াছলি কালি ইণ্ডিয়া টীমটোৱে যি ধৰণৰ প্ৰদৰ্শন দেখুৱালে সেয়া সঁচাকৈ প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ ক্ষণ 2007 চনতে যি T20 ৱৰ্ল্ড কাপ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত যি ধৰণে আজুৰি আনিবলৈ সক্ষম হৈছিলে এইবাৰ ৰোহিত শৰ্মাৰ নেতৃত্বত গোটেই ভাৰতীয় টীমটোৱে যি ধৰণে কষ্ট কৰিলে হয় বিৰাট কোহলিয়ে গোটেই ইনিংছটোত অলপমান দুৰ্বল প্ৰদৰ্শন কৰিলে কিন্তু কালি যি ধৰণৰ ফাইনেল দেখুৱালে তেওঁ 70 ৰানৰ যি ফাইনেল দেখুৱালে আৰু ৰোহিত শৰ্মাক যি ধৰণৰ নেতৃত্ব অধিনায়ক হিচাপে তেওঁ যি ধৰণে কৰিছে সেয়া সঁচাকৈ প্ৰতিজন ভাৰতীয় মানুহে তেওঁলোকক আশীৰ্বাদ দিছে আৰু আমি সঁচাকৈ গৌৰৱান্বিত যে কিমানখন 20খন দেশৰ ভিতৰত আমি ভাৰতীয় হিচাপে এখন দেশ হিচাপে আমি বিজয় খিতাপ আজৰি আনিবলৈ সক্ষম হ'লোঁ এইটো দুৰ্ভাগ্যজনক কথা সময় সকলোৰে আহে তেওঁলোকে নিজেই ভাবি লৈছে অৱসৰ ল'ম কিন্তু আমি ভাবোঁ তেওঁ আগলৈ খেলক বিৰাট কোহলি ৰোহিত শৰ্মা আৰু আগলৈ খেলক আৰু ভাল প্ৰদৰ্শন কৰক T20 বুলি নহয় ODI টেষ্ট মেচ সকলোতে ভাল খেলক আৰু আমি সদায় তেওঁলোকৰ ফেন হৈ থাকিম আমি ভাৰতীয় প্ৰত্যেকজন খেলুৱৈৰ ফেন তেওঁলোকে আৰু আগুৱাই যাওক আমি আৰু বিশ্বকাপ জয় হ'ম হাৰ্দিক পাণ্ডে এজন ভাল খেলুৱৈ তেওঁ নিজৰ জাতীয় টীমক লৈ যি ধৰণৰ প্ৰদৰ্শন কৰিছে সেয়া প্ৰতিজন ভাৰতীয়ই আজি ক'ব হাৰ্দিক পাণ্ডে কি কালিৰ যি ধৰণৰ 19 লাষ্টৰ অভাৰটো যি ধৰণে বলিং প্ৰদৰ্শন কৰিলে এক ৰোমাঞ্চকৰ মেচ আছিলে শ্বাসৰুদ্ধকৰ খেল দুটা বলত আপোনাৰ 9 ৰান লাগে যি ধৰণে তেওঁ বলিং কৰিলে সেয়া সঁচাকৈ প্ৰতিজন ইণ্ডিয়াৰ বাবে গৌৰৱ বিষয় ভাল লাগিছে যোনটো খেল খেলিছে কালি বহুত ভাল লাগিছে এনেকুৱা খেল যে আৰু আগামী দিনত খেলিব পাৰে আমি বহুত শান্তি পাম আৰু মিছ কৰিব এইবিলাক ভাল প্লেয়াৰ এটা মিছ কৰিব চবেই মিছ কৰিব তাৰপিছত আগামী দিনত সিহঁতে খেলিবও পাৰে নেখেলিব পাৰে সেইটো তাৰ পাৰ্চনেল কথা এইটোতো আমি ক'বলৈ এইটো ভাল খেলিছে আনকমন মেচটো জিতিছে আৰু ভাল কি ক'ব আৰু ইয়াতে আৰু ক'বলগীয়া এটা নচিবত যি আছিল হৈছে আৰু ভাল খেলিছে ধুনীয়া খেলিছে আগামী দিনত আৰু খেলক আমাৰ ইণ্ডিয়াক আৰু এনেকুৱা শান্তি দিয়ক যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত সঁচাকৈ আৱেগিক কৰি তুলিছে আমাকো আৰু আমি আৱেগিক হৈ পৰিছোঁ আচলতে ইমান তেওঁলোকৰ যি অৱদান আচলতে সেই অৱদান আগলৈও থাকক সেয়া কামনা কৰিছোঁ তেওঁলোকে যাতে অৱসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে আমিতো একো ক'ব নোৱাৰোঁ কিন্তু তেওঁলোকে থকাহেঁতেন আৰু ভাল লাগিলেহেঁতেন তেখেতৰ যি খেলখন আছিলে আচলতে সেই খেলখন তেখেতৰ যি শেষৰ মুহূৰ্তখিনি সেইখিনি আচলতে খেলখন উভতাই আনিছিলে ক'বলৈ গ'লে খুব ভাল লগা এটা मुहूर्त। हार्दिक पांड्या का तो सबसे बढ़िया उसी ने तो जिताया मैच। हार्दिक पांड्या सूर्य कुमार यादव लास्ट वाला मैच कैच